সাধাৰণতে ৰাতিপুৱা 7টা বজাত হাজিৰা কৰি যাব, 5টা বজাত আহিব, পইচা ল'ব, বজাৰ কৰিব। এইবিলাকতো তেওঁলোকে চাই নাথাকে, হয় না নহয়? মূল্যবৃদ্ধি হৈছে নহৈছে কেনেকৈ চাই থাকিব? খাটি খোৱা মানুহ, আৰু সেই মানুহখিনি কষ্ট কৰে, দিনে ৰাতিয়ে দিনটো হাজিৰা কৰি ৰাতিটো গুচি আহে, বাঢ়িছে নাবাঢ়িছে কি জানিব, হয় নহয় কওক? গতিকে সেইটো কথাই কৈছোঁ। এই কথাটো এয়া মেডিয়াৰ পৰা গুচি যাব লাহে লাহে যে আমাৰ বাঢ়িছে, তেতিয়া গম পাব। কিন্তু এই পাশ্চাত্য দেশৰ যিটো যুদ্ধ, সেইবিলাক কথাটো নাজানিব, জানিব নেকি? গতিকে এইবিলাক কথাটো গাঁৱলীয়া মানুহক কৈতো লাভ নাই। কয় ডেইলি হাজিৰা কৰা ভাই, দাম উঠিলেও কৰিব লাগিব, হাজিৰা কৰি খাবই লাগিব। ৰাইজতো বহুত বাঢ়িছে, ৰাইজে আমাৰ চৰকাৰ আঁচনিত জৰিয়তে যথেষ্ট লাভান্বিত হৈছে, গতিকে ৰাইজ সুখী হৈছে। আগত 200 টকা আছিলে, এতিয়া মাইকী মানুহ 300 টকা হৈছে, আৰু মতা মানুহবিলাকৰ 500 হৈছে।